নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো পিয়াজৰ পকৰা বনোৱা পদ্ধতি। তেন্তে আহকচোন চাও ইয়াৰ বাবে আমাক কি বস্তুৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে মই লৈছো দুটা ডাঙৰ পিয়াজ দীঘলে মই কাটি লৈছো। ঠিক এনেদৰে দুটা কেঁচা জলকীয়া কাটি লৈছো, আদা অকণমান কাটি লৈছো, নৰসিংহৰ পাত অকণমান লৈছো। এইটো অপচনেল হয়, আপুনি নলবও পাৰে। অকণমান মই গুড়ি লৈছো চাউলৰ, সৰু চামুচেৰে 2 চামুচ লৈছিলো আৰু সৰু চামুচেৰে 4 চামুচ বেসন লৈছো। ধনিয়া লৈছো আধা কাপ, নিমখ লৈছো আধা চামুচ সৰু চামুচেৰে, ৰেড চিলি পাউডাৰ লৈছো সৰু চামুচেৰে আধা চামুচতকৈ কম, হালধিৰ গুড়ি সৰু চামুচেৰে আধা চামুচতকৈ কম আৰু তেল লৈছো পকৰাখিনি ফ্ৰাই কৰাৰ কাৰণে। এতিয়া ডাঙৰ বাটি এটা লৈ লৈছো আৰু গুটেখিনি পিয়াজ তাতে দি দিছো। নিমখখিনি ইয়াতে এড কৰি দিম আৰু নিমখখিনি দি গুটেখিনি পিয়াজ আৰু নিমখখিনি ভালদৰে হাতেৰে মুহাৰি লম, যাতে পিয়াজৰ পৰা কিছু সময় পিছত পানীখিনি ওলাই পৰে। ঠিক এনেদৰে হাতেৰে ভালদৰে মুহাৰি লব আৰু 10 মিনিট এইখিনি থৈ দিব, কাৰণ আমি পকৰাত পানী ইউজ নকৰো, পিয়াজৰ পানীখিনিৰে আমি বনাই লম। প্ৰয়োজন হলে ইয়াতে গৰম তেল 2 চামুচ দি দিব পাৰে। 10 মিনিট পিছত ইয়াতে বেসনখিনি দি দিছো, সৰু চামুচেৰে 4 চামুচ বেসন দি দিম। ইয়াৰে পিছত চাউলৰ গুড়িখিনি দি লম, দি দিছো। তাৰ পিছত যিখিনি মই কাটি ৰাখিছিলো জলকীয়া দি দিছো, ইয়াতে আদাখিনি দি দিছো। এইটো অপচনেল হয়, আপুনি নিদিবও পাৰে। নৰসিংহৰ পাতখিনিও দি দিছো আৰু ধনিয়াখিনিও একেলগে ইয়াতে দি দিম। হালধি গুড়ি আৰু ৰেড চিলি পাউডাৰখিনিও একেলগে দি লম। মই ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিছো আৰু ভালদৰে হাতেৰে বা চামুচেৰে এইখিনি মিক্স কৰাই ল'ব। হৈ গ'ল এয়া চাওক। এতিয়া কেৰাহীটো গেছৰ ওপৰত উঠাই গৰম হ'বৰ কাৰণে দি দিছিলো আৰু এতিয়া ইয়াতে তেল দি দিম। ইয়াতে মই ডাঙৰ চামুচেৰে 5 চামুচমান তেল দি দিছো। পকৰাত অকণমান তেল বেছিকৈ ইউজ হয় আৰু তেলখিনি একেবাৰে ভালদৰে গৰম হ'বৰ কাৰণে এৰি দিছো। তেলখিনি গৰম হোৱাৰ পিছত জুইটো মিডিয়াম কৰি লৈছো আৰু মই হাতেৰে এনেদৰে দি গৈ আছো। যেতিয়া আপুনি পকৰা বনাব তেতিয়া আপুনি গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। গোল্ডেন ব্ৰাউন কালাৰ হোৱাৰ পিছত মই কেইমিনিটমান পিছত ইয়াক উলুটাই ল'ম। আনটো চাইডো ভালদৰে সিজি উঠিবলৈ এৰি দিম। আনটো চাইডো গোল্ডেন ব্ৰাউন কালাৰ হোৱাৰ পিছত আকৌ এবাৰ উলুটাই ল'ম। আকৌ এবাৰ উলুটাই দিছো। ঠিক এনেদৰে যেতিয়া ভালদৰে এইখিনি ৰঙচুৱা পৰিব তেতিয়া গেছটো অফ কৰাই দিব। ইয়াৰে পিছত টিস্যু পেপাৰত মই পকৰাখিনি উলিয়াই লৈছো, যাতে ইয়াৰ এক্সট্ৰা অইলখিনি ৰৈ যায়। চাওক কিমান কম সময়ৰ ভিতৰতে পিয়াজৰ পকৰা তৈয়াৰ হৈ গ'ল। ইয়াক আপুনি গধূলি টাইমত চাহৰ লগত পৰিৱেশন কৰিব পাৰে। যদি ভিডিঅ'টো চাই আপুনি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈকে আহিছো, ধন্যবাদ।